Aprangsi biota life kilang ara to na phanta kartong pa chireklo kartong pinyata ba biota thanbang phi milimen committee molarang hang pi tangte pinyata ba biota ang tonte hal chuponi thang APCCMI Phu Gorof Gogoyapan BJP atum kapin rempon. Kidamtang busik ni pai POR ni Karbiang long along rigi muki vangahut. APCCMI Phu Gorof Gogoypen Karbiang long Autonomous Council CM Dr. Tudedam Ronghang Adem Atheng no Facebook Live si ason anampi Karbogo Puthak BJP soar lo atum kachisong padupon. APCCMI Phu Gorof Gogoypen Lason Karbia Kayapan Kiputot Lapen Kaching Thu Rapan Kikham Ki Aputak Sudapen Pin Rempon Lopusi BJP Asongja Simarong Hang Pipen Ningjepon Lason Sipini Laswa Sayanong Ongdung BJP Apan Kikroy Aswar Loatum Chitong Dunpusi Birta Longpon News Report Birta Live এই কাৰ্যসূচীটো আমি ইউনাইটেড ওমেন ফৰাম অফ কাৰ্বি আংলং অৰ্গেনাইজ কৰিছে। হাজাৰ হাজাৰ মহিলা বিভিন্ন জাতিৰ ওলাই আহিছে, ডিমাচা কাৰ্বি বিভিন্ন জাতিৰ চব ওলাই আহিছে। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ লিডাৰ কাৰ্বি আংলং ভিজিট কৰা সময় আমাৰ ৰেছপেক্টেড CM ছাৰৰ ভিডিঅ' এটা দেখা গৈছে যে গৈ পেলাই ঘৰত যিটো বিল্ডিং এটা ঘৰ বনি আছে তাৰ আগত গৈ পেলাই যে এই ঘৰটো মানে বনোৱা সেইটো পইণ্ট কৰিছে। তো আমি সেইটো অপমান বুলি লৈছো, আমি সহ্য হোৱা নাই, সেইকাৰণে আজি ওলাই আহিছে গোটেই মহিলাবোৰ। নাই, কাৰ্বি আংলং অহা আমাৰ সেইটো আমি অপোজ কৰা নাই, কিন্তু তেখেতে আহি পেলাই এজন লিডাৰ হৈ পেলাই যে মানুহ ঘৰত গৈ পেলাই সেইটো কৰিবলৈ তেখেতৰ কাম নহয় নহয়। তেখেতে আহি পেলাই ইয়াতে ৰাইজৰ সুখ দুখ সেইটো জানিবলৈ তেখেতে আহিব লাগে। পলিটিক্স কৰক, কিন্তু সেনেকুৱা ডাৰ্টি পলিটিক্স কৰিব নালাগে। তেখেতৰ মেণ্টেলিটি ইমান চিপ নেকি যে মানুহ ঘৰত গৈ পেলাই তেখেতে এনেকুৱা ফেচবুক লাইভ কৰিছে। সেইটো আমাৰ কাৰ্বি আংলং উন্নতি হোৱা তেখেতে কি চাব পৰা নাই নেকি? সেনেকুৱা ঘৰটো চিটিত মানুহে কিমান বনাই আছে, আৰু কাৰ্বি আংলঙত যে অকণমান ভাল ঘৰ বনোৱাটো তেখেতে কি চাব পৰা নাই নেকি? কাৰ্বি আংলং ডেভেলপ হোৱাটো তেখেতে তেওঁ বিচৰা নাই নেকি? তো সেইকাৰণে আমি সেইটো অপমান লৈছো। আমাৰ কাৰ্বি আংলঙতো আমি ট্ৰাইবেল মানুহ, আমি ঘৰ বনাব পাৰে, আমি ডেভেলপ হ'ব পাৰে। আমি আগৰ কংগ্ৰেছ ৰুলিং টাইমত আমি আগৰ নিচিনা জংঘল হৈ থকা নাই নহয়। এতিয়া কাৰ্বি আংলংখন উন্নতি হৈছে, তেখেতে চাগে সেইটো গমেই পোৱা নাই কিমান ডেভেলপ হৈ গ'ল। আহি পেলাই দেখি পেলাই মানে তেখেতে কাম দিয়া নাই মাথাটো, সেইকাৰণে কি কৰিম আৰু সৰু সুৰা সেইবোৰ কথাটো লুকাও মানে। তো সেইকাৰণে আমি ওলাই আহিছো আজি, ষ্ট্ৰংলি আমি অপোজ কৰিছো সেইটো, তেখেতৰ সেইটো আমি সহ্য কৰা নাই। সেইকাৰণে আমি হাজাৰ হাজাৰ মহিলা ওলাই আহিছো চব জাতি সেইটো অপোজ কৰি পেলাই। জনজাতীয় ছাত্ৰ সংগঠনে এটা সম্বোধন কৰিছিলে, আজি আপোনালোকে মহিলাসকলে কেনেধৰণৰ এইটো পদক্ষেপ গ্ৰহণ কৰিছে, কি সিদ্ধান্ত ল'ব? আমি আজি যোৱা 4-5 তাৰিখে গৌৰৱ গগৈ সংসদ তেখেত ইয়াত কাৰ্বি আংলঙত আহি পেলাই বিভিন্ন কথা মানে ফেচবুক লাইভত গৈছে। সেইবিলাক আমি দেখি আমি বহুত দুখ পাইছো, কাৰণ তেখেতে নিজৰ পাৰ্টিৰ প্ৰগ্ৰামৰ কাৰণে, নিজৰ পাৰ্টি ষ্ট্ৰেংথেনৰ কাৰণে আহিছে বুলি আমি ভাবিছো।
আহক আমি তেখেতে ইয়াত আহাটো আমি বিৰোধী কৰা নাই, তেখেত আহক, কিন্তু ট্ৰাইবেল মানুহৰ মাজত যিটো কনফিউজন তেখেতে আনিছে সেইটো আমি ষ্ট্ৰংলি কণ্ডেম কৰিছো। ভৱিষ্যত তেখেতে এইবিলাক ভাষণ দিয়া বা এইবিলাক কাণ্ড কৰাটো আমি নিবিচাৰো। গতিকে তেখেত যদি সঁচাকৈ ট্ৰাইবেল মানুহৰ বা কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে যদি সঁচাকৈ ভাবিছে, আমাৰ লং ষ্টেণ্ড ডিমাণ্ড আছে অট'নমাছ ষ্টেট Article 244A of the under Article 244A of the Indian Constitution. তো সেই বিষয়ে আপুনি তেখেতে পাৰ্লিমেণ্টত কওক। কাৰ্বি আংলঙত তেখেত আহিছে, এটা ঘৰ যিটো চেংগন ৰংহাং তেওঁ মানে লোন লৈ পেলাই যিটো ঘৰ বনাইছে, সেইটো ঘৰ লৈ পেলাই ইমান ডাঙৰ এটা ইছ্যু কৰিবলৈ কি কথা আছে ইয়াত? তেখেতৰ মানুহবিলাকে তেখেতৰ ৱৰ্কাৰ্ছ বিলাকে আজি তেওঁৰ মানে যদি সঁচাকে ছাপৰ্ট কৰিছে তেতিয়াহ'লে তেওঁলোকে হাজাৰ হাজাৰ মানুহ তেওঁলোক পিছে পিছে গ'লেহেঁতেন, কিন্তু সেইটো আমি দেখা পোৱা নাই। এতিয়া চাওক, আপোনালোকৰ সন্মুখতে চাওক কিমান হাজাৰ হাজাৰ মহিলাবিলাক গোট খাইছে। তেওঁলোকে কিয় আহিছে? তেওঁলোকে এই ক্ষোভটো আছে কিয় এইবিলাক মিছাকে এলিগেশ্যন বিলাক লৈ আনিছে, সেইটো কাৰণে তেওঁলোকে চবেই বিচাৰিছে যে আমি এটা প্ৰটেষ্ট ৰেলী পাতিম, সেইবুলি তেওঁলোকে আহিছে। তেওঁলোকে আমাক প্ৰেছাৰাইজ কৰিছে, আমিও বিচাৰিছো, আমিও ভাবিছো, কিন্তু তেওঁলোকে যিটো ৰাইজে যিটো বিচাৰিছে সেইটো আমি এতিয়া মানে গোটেই মানে অসমত আমি দেখুৱাই দিম বুলি পেলাই আজি আমি ইয়াত গোট খাইছো। কি বোলে? নাই নাই নহয়, যেতিয়া তেওঁলোকে যে তেওঁৰ ইণ্টেনশ্যন যদি পজিটিভ হয় তেতিয়াহ'লে আমি ক'বলৈ একো নাই, ক'বলগীয়া একো নাই। আৰু এতিয়া তেওঁ আহাটো তেওঁ মানে কাৰ ঘৰত কাৰ ঘৰ কেনেকে বনাইছে, কিমান খৰচা হৈছে, কাৰ্বি আংলঙৰ মানুহবিলাক কি খাইছে কি খোৱা নাই, ৰাস্তা হৈছে নে হোৱা নাই, এইবিলাক মানে তেওঁ মানে সেইবিলাক মানে ইনস্পেকশ্যন কৰিব অহা নিচিনা লাগিছে। আৰু তেখেতে হয় ডেভেলপমেণ্ট হৈছে হোৱা নাই সেইবিলাক অপজিশ্যন বিলাকৰ এইটো মানে তেওঁলোকৰ তেওঁলোকে এইটো ক'ব লাগিব, যদি ক'ৰবাত হোৱা নাই কওক, আমাৰ চৰকাৰ বিলাকক হয় যদি হোৱা নাই তেনে আমি কৰিম। অফিচিয়েলবিলাক এইবিলাক কোৱাটো আমি বেয়া পোৱা নাই, কিন্তু যিটো এলিগেশ্যনটো যিটো নোহোৱা এলিগেশ্যন দিয়াটো সেইটো আমি সহ্য নকৰো। আৰু সংশোধন নকৰে বৰ্তমানৰ কথা ঘোষণা কৰিছে, আজি কি নিশ্চয় কৰিব লাগিব, কিয়নো আমাৰ কাৰ্বি আংলঙত আহি তেওঁ এনেকুৱা মন্তব্য দাঙি ধৰিছে। আপুনি কি আমাৰ কাৰ্বি আংলঙৰ দুখীয়া দৰিদ্ৰ ৰাইজ তথা আমাৰ ট্ৰাইবেল জাতিৰ ওপৰত আপুনি শান্তি প্ৰগতি আৰু উন্নতি দেখিব নিবিচাৰে নেকি? আমি ইয়াত ইমান শান্তিৰে থাকি আছো, ইমান প্ৰগতি উন্নতিৰে আমি থাকি আছো, সেইবাবে আপুনি দেখিব নোৱাৰে কাৰণে এইবিলাক মন্তব্য দাঙি ধৰিছে নেকি? আৰু ইয়াৰ সৰু ঘৰ ডাঙৰ ঘৰ বনোৱা আপুনি কোন হয় ইয়াত ইনস্পেকশ্যন কৰিবলৈ? আপুনি কি ৰিপৰ্টাৰ না আপুনি কেমেৰামেন না আপুনি কি CBI না আপুনি কোন হয়? আপুনি আপোনাৰ ৰাজনীতিৰ কামত আহিছে, আপুনি ৰাজনীতিৰ কামত কৰক, আমাৰ কোনো আপত্তি নাই ক'বলৈ। কিন্তু আজি ইয়াত আমাৰ ডিফুত কাৰ্বি আংলঙত আহি পেলাই আমাৰ ট্ৰাইবেল জনজাতিৰ ওপৰত যেনেকে মন্তব্য দাঙি ধৰিছে, কি আপোনাৰ নিজৰ দলত আপোনাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া যিটো গড়ৰ খৰদৰে নিৰ্মাণ কৰা অট্টালিকা ঘৰখন কিয় ভিডিঅ' লাইভ নকৰে? আৰু আপোনাৰ নিজৰ ঘৰখন 5 ষ্টাৰ হোটেলৰ দৰে নিৰ্মাণ কৰা অট্টালিকাখন কিয় ভিডিঅ' লাইভ নকৰে? আমাৰ ইয়াত কাৰ্বি আংলঙত আহি সৰু ঘৰ ডাঙৰ সজোৱা নিৰ্মাণ কৰা সেই ভিডিঅ' লাইভ কৰিবলৈ কিয় প্ৰয়োজন হৈছে আপোনাৰ? গতিকে আপোনাক আমি ধিক্কাৰ দিছো, গৰিহণা দিছো, যাতে যেন আমাৰ ইয়াত শান্তি প্ৰগতি উন্নতিহে বিচাৰিছো। আমি বৰ্তমান শান্তি প্ৰগতি উন্নতিৰে আমি বসবাস কৰি আছো, গতিকে এই শান্তি প্ৰগতি উন্নতি বসবাস কৰাৰ সময়ত আপুনি শান্তি ভংগ নকৰিব, প্ৰগতি ভংগ নকৰিব, উন্নতি ভংগ নকৰিব। আৰু ভৱিষ্যতত আমাৰ কাৰ্বি আংলঙত আপুনি যদি আহি এনেকুৱা মন্তব্য যদি দাঙি ধৰে তেতিয়াহ'লে অন্যথা আমি আপোনাক আহাটো বাধা প্ৰদান কৰিব লাগিব, অন্যথা বন্ধ আমি আহ্বান জনাবলগীয়া হ'ব। মুন ইং দিপিয়া ফানকে চিনি নে পুসি EM প্রভাত চন্দ্রতা রোপেন নিজে প মুন ইং দিপিয়া ফানকে নে চিনি নে
ni tangka kilong nang jita abe kipi nang jita abe pusi phirangki amai haponsi Karbi Anglong Autonomous Council EM Prabhat Chandra Daropen Ningjepon Nimen en pen kidukelak arat atumalong sakuri kipi amen pen tangka kirung paruhum alam ke Guwahati pen kiklang di cross current pu Portal News Channel along kiklang pondulu Kidam tanga porhut Morning kipi ke sakuri kipi amen pen kidukelak arat atu pen tangka kirung paruhum ajok Hemkang samtang chithap nang Jongsi moon in tipi pen bangso puthak lamkar chipi serakri pulote saijokje aron along pati bogdam nang popo Nike suarlo aphan aman apeng tipon Lapuson moon in tipi ason amo givangve abang pipen Karbi Anglong arata Kacheri Jia Phan Chuningi Pondo Pusi Karbi Anglong Autonomous Council EM Prabhat Chandra Daropen Ningjepon News Report Biertalai সকলোকে নমস্কাৰ জনাইছো সন্মানীয় সংবাদ মাধ্যমৰ বন্ধুসকল মই বিশেষ এটা কথাৰ কাৰণে আপোনালোকক ইয়াত মানে মাতি অনা হ'ল মোৰ নাম শ্ৰী প্ৰভাত চন্দ্ৰ তাৰু কাৰ্বি আংলং সাহিত্য সাংস্কৃতিক পৰিষদৰ কাৰ্যবাহী সদস্য আজি ৰাতিপুৱা মই বিশেষ এটা নিউজ দা ক্ৰছ কাৰেণ্ট বুলি এখন এটা নিউজ তাত মানে পাব্লিছ এটা হৈছিল তাত শেষৰ ভাগলৈ সেই নিউজটোত মোৰ নামৰ এটা অভিযোগ এটা আহিছে এই নামটো এনেকুৱা মৰ্নিং টিভি নামৰ এগৰাকী মহিলাই যি মহিলাগৰাকী কেইদিনমান আগতে বিভিন্ন অভিযোগত তেখেতে মানে জেলতো গৈছিল বুলি গম পাওঁ আমি ছবি দেখিছো কাৰ্বি আংলংবাসী বা অসমবাসী ৰাইজে ছবি দেখিছে আৰু সেই গৰাকী মহিলাই কাৰোবাৰ লগত কথোপকথনত মোৰ তাত পইচা দিব লাগিব বুলি এটা কথা তাত প্ৰকাশ পাইছে আমাৰ কাৰ্বি ভাষাৰে সেই ভাষাটো প্ৰকাশ পাইছে কিন্তু মই আচৰিত শুনিছো এই বাৰ্তা দেখি পেলাই মই নিজকে খুব লজ্জিত হৈছো আৰু দুখিত হৈছো মৰ্নিং টিভিৰ লগত আমাৰ কোনো কানেকশ্যন নাই মোৰ লগত কোনো কথা বতৰাও নাই তেওঁ মোক পইচা দিবলগীয়াও নাই মই তেওঁৰ পৰা পইচা পাবলগীয়াও নাই কোনো কানেকশ্যনে নাই যেহেতুকে পইচা দিয়া আৰু পাৱা এনে ধৰণৰ একো কথা থাকিব নোৱাৰে গতিকে আমি ভাবো আমাৰ সমাজখন আমাৰ অঞ্চল আমাৰ জিলাখন আমি আগুৱাই নিবলৈ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছো আৰু ইতিমধ্যে যথেষ্ট আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গোটেইখিনি সৰ্বাংগীন দিশত আমি আগুৱাই লৈ গৈ আছো গতিকে এনে ক্ষেত্ৰত আমাৰ নামতো তেনেধৰণৰ কলংক হানি দিয়া কিছু কথা কোৱাটো আমি সঁচাকে লজ্জিত আৰু মই এটা কথা আহ্বান কৰিব বিচাৰিছো যেহেতুকে বিগত সময়তো এই মানুহগৰাকীৰ দ্বাৰাই কিছু মানসিক ভুক্তভোগীসকলে তেওঁৰ পৰা পাবলগীয়া কিছুমান টকা পইচা এনেধৰণৰ কথাবিলাক আহিছে অনাগত সময়ত আজি যেনেবা মোৰ নামটো লৈ তেওঁ কাৰোবাৰ লগত ফোনত মানে কথা পাতিলে ভৱিষ্যতে আৰু কৰিব পাৰে গতিকে মই সমূহ কাৰ্বি আংলংবাসী ৰাইজক সাৱধান কৰিব বিচাৰিছো যে এনে ব্যক্তিসকলৰ পৰা অলপ সাৱধান হৈ থাকিব লাগে এনে শ্ৰেণীৰ মানসিকতাৰ মানুহৰ পৰা অলপ সাৱধান হৈ থাকিব লাগে আৰু মই তাৰ মাজতে আহ্বান কৰিব বিচাৰিছো মৰ্নিং টিভি যে যাতে এই কথাৰ কোনো যেহেতুকে প্ৰমাণ নাই তেওঁ মোৰ নামটো লৈ যিখিনি কথা এই প্ৰচাৰটো হৈ গৈছে এই কথাটো যাতে তেখেতে স্পষ্টীকৰণ দিয়ে গতিকে তেখেতে স্পষ্টীকৰণ দিয়াটো মই বিচাৰিছো অন্যথা ময়ো হয়তো আইনৰ ব্যৱস্থা ল'বলগীয়া হ'ব পাৰে কিয়নো আমাৰ প্ৰতি থকা এটা ভাল সদ্ভাৱ এটা আমাৰ কাৰ্বি আংলং জিলাৰ পৰা অসমবাসীও গম পায় প্ৰায়খিনি যিখিনি আমাৰ লগত চিনাকি আছে আমি সততাৰে কাম কৰি যাব বিচাৰিছো আৰু কৰিও গৈছো চেষ্টাও কৰিছো তেনে ক্ষেত্ৰত যদি কোনোবাই আমাৰ নামত এনেধৰণৰ কলংক হানিব বিচৰা ক্ষেত্ৰখনত আমি যথেষ্ট গৰিহণা দিম আৰু তেখেত যদি স্পষ্টীকৰণ দিয়ে আমি সুখী হ'ম আৰু যদি অন্যথা হ'লে আমি আইনৰ আশ্ৰয় ল'বলগীয়া হ'ব পাৰে এইখিনি ক'লো আপোনালোকৰ আগত যদি ক্ৰছ কানেকশ্যন যিটো নিউজ চেনেলে যিটো কথা প্ৰকাশ কৰিছে এই কথাৰ কোনো সত্য নহয় তাৰ লগত মোৰ কোনো লিংক নাই গতিকে তেখেতসকলে এই বিষয়টোৰ ওপৰত বা আপোনালোকেও এই বিষয়টোৰ ওপৰত মৰ্নিং টিভিৰ ওচৰত আপোনালোকে প্ৰশ্ন কৰিব পাৰে সত্যতা নথকাকৈ এটা কথা কৈ দিয়া কথাটো ঠিক কথা নহয় গতিকে সেই কথাটো মই সঁচাকৈ লজ্জিত আৰু দুখিত হৈছো যে এনেধৰণৰ কথা যাতে সদূৰ ভৱিষ্যত ক'ব নালাগে আৰু যিখিনি কৈছে ভইচ ৰেকৰ্ডত তেওঁৰ কণ্ঠ বুলি যিহেতুকে ইতিমধ্যে ওলাইছে যদি সত্য হয় তেওঁৰ কণ্ঠই হয়
তেতিয়াহ'লে এইটো কাৰণে মই ভাবিও লৈছো তেওঁৰ কণ্ঠ হ'ব পাৰে বুলি, কাৰণ বিগত সময়ত তেওঁ এনেধৰণৰ কাম কিছু কৰিছে বুলি অভিযোগ আছে আৰু ইতিমধ্যে আইনী ব্যৱস্থাই লৈছে তেওঁৰ ওপৰত, কাৰাগাৰতো তেওঁ থাকিব লগা হৈছিল। গতিকে আজি মোৰ নামটো মানে দুৰ্ভাগ্যজনকভাৱে তেওঁ কেনেকে ল'বলৈ পালে মই আচৰিত হৈছো। নিশ্চয় নিশ্চয় থাকিব লাগে, এনেধৰণৰ মহিলাসকলৰ পৰা আমি আঁতৰি থাকিব লাগে। সকলো মহিলাক মই নকওঁ, আমাৰ মাতৃ সমাজক মই সদায় সন্মান কৰো, শ্ৰদ্ধা কৰো। গতিকে এনেধৰণৰ মহিলা যিকোনো সময়ত যাৰে তাৰে নাম ল'ব পৰা এগৰাকী মহিলাৰ কথা ভাবিবলৈ গ'লে ভয় লাগে। তেনেধৰণৰ মহিলাক শ্ৰদ্ধা কৰা নহয়, ভয়ৰ পৰা আমি আঁতৰি থাকিব লাগে আৰু তেওঁলোকক আইনী ব্যৱস্থা নিশ্চয় ল'ব লাগে। গতিকে প্ৰথমতে মোৰ ফালৰ পৰা কৈছো, তেওঁ নিজৰ যিটো কথাটো সত্য নহয়, তেওঁৰ লগত মোৰ কোনো লেনা দেনা নাই, তেওঁ মোক দিব লগা নাই, ময়ো পাব লগা নাই, ময়ো তেওঁক দিব লগা নাই, তেওঁ মোৰ পৰা পাব লগা নাই, একেই কথা। গতিকে তেনে ক্ষেত্ৰত মোৰ নাম লৈ পেলাই যিখিনি বাতৰি প্ৰকাশ পাইছে আজিৰ তাৰিখত, এই কথাটো দুৰ্ভাগ্যজনক ভাবো আৰু তেওঁ স্পষ্টীকৰণ দিয়াটো মই বিচাৰিছো। Tangti pinyata ba birta kala pansi kang ton potiklo, dumi thangmi, kurwang tu.